নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিছোঁ। ডেফিনেটলি বিজেপি আৰু বিজেপিৰ সহযোগী দলবিলাক জিকিব, কংগ্ৰেছ দলে আকৌ হাৰিব। এইটো সৰু কথা, সহজ কথা। গৌৰৱ গগৈৰ নিচিনা তথাকথিত হিন্দুৱে হয়তো গো মাংস টাচ কৰিব পাৰে, আমি কৰিব নোৱাৰোঁ। গৌৰৱ গগৈ ডাঙৰীৰ নিচিনা তথাকথিত হিন্দুৱে, তেখেত বৰ্তমান হিন্দু হয় নে নহয় মই নাজানো, গতিকে মই তথাকথিত শব্দটো ইণ্টেনশ্যনেলি কৈছোঁ। তথাকথিত গৌৰৱ গগৈৰ নিচিনা হিন্দুৱে গো মাংস হয়তো টাচ কৰিব পাৰে। আমি ইয়াত থকা বিজেপি RSSৰ কোনো ব্যক্তিয়ে গো মাংসলৈকে আমি চাবও নোৱাৰোঁ, কাৰণ গো মাতাক আমি পূজা কৰোঁ। গতিকে তথাকথিত হিন্দুৱেহে এই কথা ক'ব পাৰে, তেওঁলোকৰ পাৰ্টিৰ ক্ৰিমিনেলক যাতে বচাব পাৰে। এই কামবিলাক কোনে কৰিছে সকলোৱে জানে। মই আকৌ কৈছোঁ, যিসকল ভাল হিন্দু, যিসকলে গো মাতাক পূজা কৰে, তেওঁলোকে গো মাংস চুব নোৱাৰে, টাচ কৰিব নোৱাৰে, চাবও নোৱাৰে। গতিকে আমাৰ দলৰ কোনো মানুহে বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোনো ব্যক্তিয়ে গো মাংস টাচ কৰি বেলেগ এটা জেগাৰ পৰা বেলেগ এটা জেগাৰ লোৱাটো ভাবাটো আমাৰ কাৰণে পাপ। এইটো কোনে কৰিব পাৰে? তথাকথিত গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে হিন্দুৱে সেইটো কৰিব পাৰে। গতিকে এইটো কাম কোনে কৰিছে সকলোৱে জানে। কোনে গৰু মাংস কাটিছিলে, গো মাংস কাটিছে, গো মাতাক কাটিছে, সকলোৱে জানে। গতিকে তেওঁলোকে এইটো কাম কৰিছে। আৰু তেওঁলোক কোন দলৰ সদস্য? তেওঁলোক হৈছে কংগ্ৰেছ দলৰ সদস্য। নিজৰ দলৰ সদস্যক আইনৰ আওতাৰ পৰা বচাবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই এনে কথা কৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিছোঁ। ডেফিনেটলি বিজেপি আৰু বিজেপিৰ সহযোগী দলবিলাক জিকিব, কংগ্ৰেছ দলে আকৌ হাৰিব। এইটো সৰু কথা, সহজ কথা। গৌৰৱ গগৈৰ নিচিনা তথাকথিত হিন্দুৱে হয়তো গো মাংস টাচ কৰিব পাৰে, আমি কৰিব নোৱাৰোঁ। গৌৰৱ গগৈ ডাঙৰীৰ নিচিনা তথাকথিত হিন্দুৱে, তেখেত বৰ্তমান হিন্দু হয় নে নহয় মই নাজানো, গতিকে মই তথাকথিত শব্দটো ইণ্টেনশ্যনেলি কৈছোঁ। তথাকথিত গৌৰৱ গগৈৰ নিচিনা হিন্দুৱে গো মাংস হয়তো টাচ কৰিব পাৰে। আমি ইয়াত থকা বিজেপি RSSৰ কোনো ব্যক্তিয়ে গো মাংসলৈকে আমি চাবও নোৱাৰোঁ, কাৰণ গো মাতাক আমি পূজা কৰোঁ। গতিকে তথাকথিত হিন্দুৱেহে এই কথা ক'ব পাৰে, তেওঁলোকৰ পাৰ্টিৰ ক্ৰিমিনেলক যাতে বচাব পাৰে। এই কামবিলাক কোনে কৰিছে সকলোৱে জানে। মই আকৌ কৈছোঁ, যিসকল ভাল হিন্দু, যিসকলে গো মাতাক পূজা কৰে, তেওঁলোকে গো মাংস চুব নোৱাৰে, টাচ কৰিব নোৱাৰে, চাবও নোৱাৰে। গতিকে আমাৰ দলৰ কোনো মানুহে বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোনো ব্যক্তিয়ে গো মাংস টাচ কৰি বেলেগ এটা জেগাৰ পৰা বেলেগ এটা জেগাৰ লোৱাটো ভাবাটো আমাৰ কাৰণে পাপ। এইটো কোনে কৰিব পাৰে? তথাকথিত গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে হিন্দুৱে সেইটো কৰিব পাৰে। গতিকে এইটো কাম কোনে কৰিছে সকলোৱে জানে। কোনে গৰু মাংস কাটিছিলে, গো মাংস কাটিছে, গো মাতাক কাটিছে, সকলোৱে জানে। গতিকে তেওঁলোকে এইটো কাম কৰিছে। আৰু তেওঁলোক কোন দলৰ সদস্য? তেওঁলোক হৈছে কংগ্ৰেছ দলৰ সদস্য। নিজৰ দলৰ সদস্যক আইনৰ আওতাৰ পৰা বচাবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই এনে কথা কৈছে।